আপোনালোকে যিটো শিক্ষা দিবলৈ যায় সেইটো আপোনালোকৰ ভণ্ড জাতীয়তাবাদ বুলি কয় সেইটো ভণ্ড জাতীয়তাবাদ সেইটোৰ জৰিয়তে অসমীয়া জাতি আপোনালোকে দেখুৱাই দিয়া যিটো জাতীয়তাবাদ সেই জাতীয়তাবাদৰ জৰিয়তে অসমৰ ৰাইজ এখোজো আগুৱাই যাব নোৱাৰে আৰু সেইবিলাক ক্ষেত্ৰত আমাৰ জাতীয়তাবাদী নেতাবিলাক যিবিলাক এতিয়া লম্ফজম্ফ যে কৰি আছে পেট্ৰল ডিপুৰ মালিকে কিবা ডনেশ্যন নিদিলে বুলি সেই মানুহবিলাকে এই যে আপোনাৰ আদানী আম্বানী বা আজি আপোনাৰ বাবা ৰামদেৱ অশোক সিংঘাল হিম্মত সিংঘা তেওঁলোকে যে অসমৰ সম্পদ যে লুটিপুটি খাইছে সেইবিলাক লৈ কিয় মাত মাতিব নোৱাৰে এটা পেট্ৰল ডিপুটোৰ পৰা ডনেশ্যন লৈ থাকিলে অসমীয়া জাতীয়বাদ প্ৰতিষ্ঠা হ'ব যে অসমৰ মাটিত উলোৱা আপোনাৰ খাৰুৱা তেলৰ পৰা আৰম্ভ কৰি আজি কয়লাৰ পৰা আৰম্ভ কৰি অসমত প্ৰডাকশ্যন হোৱা চাহপাতটোৰ পৰা আৰম্ভ কৰি আমাৰ মূল সম্পদৰ জৰিয়তে অসম যে আগুৱাই যাব সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে জানে না নাজানে সেইবিলাক সম্পৰ্কত দেখোন এদিনো কথা কোৱা আমি দেখা নাই গতিকে আপোনালোকৰ এই সৰু সৰু কথাবিলাক দুদিন আপোনালোকৰ সেই জাতীয়তাবাদটোৰ ভেলিডিটি আপোনালোকৰ জাতীয়তাবাদটোৰ ভেলিডিটি দুদিন আপোনালোকৰ এই জাতীয়তাবাদৰ জৰিয়তে অসমীয়া জাতি কেতিয়াও আগুৱাই যাব নোৱাৰে সেই কথাখিনি কৈছো আপোনালোকে দুদিন উৎপাত কৰি থাকিব পাৰিব আৰু এই উৎপাতটোক প্ৰমোচন দিব পাৰিব একাংশ সংবাদ মাধ্যমে কিন্তু সঁচা সঁচিকে আপোনালোকৰ এই ধৰণৰ জাতীয়তাবাদৰ জৰিয়তে অসমখন যে আগুৱাই নাযায় সেই কথাটো কৈছো আমি গতিকে সেইকাৰণে যিবিলাকে ডাঙৰ ডাঙৰ লেকচাৰ দি থাকে তেওঁলোকক কৈছো যে আপোনালোকে সঁচা সঁচিকে অসমীয়া জাতিটোক যদি ভাল পায় অসমীয়া জাতীয়তাবাদৰ যদি কথা ক'বলৈ যায় তেনেহলে সকলো ক্ষেত্ৰত আপোনালোকে দুদিনীয়া কাৰ্যসূচী হিচাপে নলয় আৰু আপোনালোকে যাক শত্ৰু হিচাপে চিনাক্ত কৰিছে আপোনালোকেতো কেতিয়াও এতিয়া বহিৰাগত সংস্থাপন দি থকা বিজেপি চৰকাৰৰ বিৰুদ্ধেতো আপোনালোকে এষাৰো নকয় আপোনালোকে কাক কৈ আছে যিজন মানুহক আপোনাৰ বাহিৰৰ পৰা আনি ইয়াত সংস্থাপন দিছে সংস্থাপন দি থকা মানুহজনতকৈ আপোনাৰ ভাল কথা কৈ ভাল আপোনাৰ কথা বতৰা কৈ অসমত সংস্থাপন কৰিব মানুহক তাৰ পাছত সেই মানুহক আপোনালোকে দাদাগিৰি কৰিব আৰু যি সংস্থাপন কৰিব কৰাৰ ক্ষেত্ৰত যিজনে মানুহবিলাকক আচলতে ভাল কথা কৈ ইয়াত আনিলে সেই মানুহবিলাকৰ বিৰুদ্ধে একো নকয় পাৱাৰৰ বিৰুদ্ধে আপোনালোকে একো নকয় বহিৰাগত মানুহক ৰঙা দলিচা পাৰি দিয়া মানুহবিলাকৰ বিৰুদ্ধে আপোনালোকৰ মাতবোল আছে নেকি সেই কথাটো কওক আপোনালোকে এতিয়া যিবিলাকে আপোনাৰ মই দেখি আছো এইবিলাক কথা বতৰা আজি যাক গালি পাৰিব লাগে তাক গালি পৰা হোৱা নাই আজি ৰাষ্ট্ৰযন্ত্ৰ আজি যিয়ে আচলতে শাসন কৰি আছে শাসনত থকা মানুহৰ বিৰুদ্ধে আপোনালোক কোনো ধৰণৰ কথা বতৰাই নাই দেখোন আজি আপোনালোকে দেখিছে এইটো যে আপোনাৰ বহিৰাগত মানুহৰ দপদপনি চলিছে বুলি যে কৈ আছে দপদপনি কাৰ নেতৃত্বত চলিছে সাহসটো কৰ পৰা আহিছে সাহস দিয়া মানুহবিলাকক আপোনালোকে চিনাক্ত কৰিব নোৱাৰে দেখোন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰী আপোনালোকে যে কৈ থাকে সেই মানুহজনে আপোনালোকে জালত কাজিয়া কৰিছে তেওঁলোকক আচলতে উচতাই বা বিভিন্ন ক্ষেত্ৰত ৰঙা দলিচা পাৰি দিছে তেওঁলোকক আচলতে আপোনালোকে য'ত কথাটো ক'ব লাগে তাত কোৱা নাই সিস্টেমটোত আপোনালোকে ঢুকি পোৱাগে নাই এতিয়া সেইকাৰণে আপোনালোকৰ এই ভুৱা জাতীয়তাবাদ সেই ভুৱা জাতীয়তাবাদৰ জৰিয়তে অসম কেতিয়াও সুৰক্ষিত নহয় সেই কথাটো কৈছো ভৱিষ্যতৰ স্বাৰ্থ সকলো ক্ষেত্ৰত মই কেৱল এতিয়া ব্যৱসায় বাণিজ্যৰ কথাই কোৱা নাই ব্যৱসায় বাণিজ্য অসমীয়াৰ হাতলৈ কেনেকৈ আহিব ব্যৱসায় বাণিজ্যখিনি কোনে আচলতে বাহিৰৰ ব্যৱসায় বাণিজ্য ইয়াত কৰিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে সেই মানুহবিলাক আপোনালোকে চিনি নাপায় আজি অশোক সিংঘালে যে গোটেই গুৱাহাটীখন দখল কৰি পেলালে প্ৰকাণ্ড অট্টালিকা যে গঢ়ি তুলিছে সেই বিষয়বিলাকত এই জাতীয়তাবাদী বুলি এতিয়া যে মিডিয়াৰ সন্মুখত ডাঙৰ লেকচাৰ দিয়া মানুহবিলাকে সেই অশোক সিংঘালৰ বিৰুদ্ধে এষাৰ মাত মতা আপোনালোকে দেখিছে নাই কেতিয়াবা আজি বাবা ৰামদেৱক বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাছত আপোনাৰ কিমান মাটি তেওঁৰ হাতত তুলি দিছে বাহিৰৰ পৰা আহি এগৰাকী মানুহে গোটেই অসমৰ মাটি যে কব্জা কৰিছে বিজেপি চৰকাৰে তেওঁৰ হাতত মাটি অৰ্পণ কৰিছে সেইবিলাকক লৈ দেখোন আমাৰ জাতীয়তাবাদী মানুহবিলাক নিমাত আজি আপোনালোকে নিশ্চয় দেখা পাইছে এফালৰ পৰা অসমৰ সম্পদ আজি আদানীক গতাই দিয়া হৈছে এই কৰ্পৰেট গোষ্ঠীটোক গতাই দিয়া আছে আদানী আম্বানীক আপোনাৰ অসমৰ সম্পদ গতাই দিয়া হৈছে আপোনালোকে দেখিছে মাটি গতাই দিয়া হৈছে আপোনাৰ দুকপীয় গোপীনাথ বৰদলৈ বিমান বন্দৰ গতাই দিয়া হৈছে আজি আপোনাৰ বিভিন্ন বাগান গতাই দিয়া হৈছে আৰু সেইবিলাক ক্ষেত্ৰত আমাৰ জাতীয়তাবাদী নেতাবিলাক যিবিলাকে এতিয়া লম্ফজম্ফ যে কৰি আছে পেট্ৰল ডিপুৰ মালিকে কিবা ডনেশ্যন নিদিলে বুলি সেই মানুহবিলাকে এই যে আপোনাৰ আদানী আম্বানী বা আজি আপোনাৰ বাবা ৰামদেৱ অশোক সিংঘাল হিম্মত সিংঘা তেওঁলোকে যে অসমৰ সম্পদ যে লুটিপুটি খাইছে সেইবিলাক লৈ কিয় মাত মাতিব নোৱাৰে এটা পেট্ৰল ডিপুটোৰ পৰা ডনেশ্যন লৈ থাকিলে অসমীয়া জাতীয়বাদ প্ৰতিষ্ঠা হ'ব যিবিলাক মানুহে অসমখন দখল কৰি পেলালে বিজেপি চৰকাৰৰ সহযোগিতাত বিজেপি চৰকাৰৰ নেতৃত্বত সেইবিলাকক লৈ আপোনালোকৰ মাত বুলি নাই দেখোন গতিকে জাতীয়তাবাদৰ আপোনালোকে যিটো শিক্ষা দিবলৈ যায় সেইটো আপোনালোকৰ ভণ্ড জাতীয়তাবাদ বুলি কয় সেইটো ভণ্ড জাতীয়তাবাদ সেইটোৰ জৰিয়তে অসমীয়া জাতি আপোনালোকে দেখুৱাই দিয়া যিটো জাতীয়তাবাদ
সেই জাতীয়তাবাদৰ জৰিয়তে অসমৰ ৰাইজ এখোজো আগুৱাই যাব নোৱাৰে তাৰ জৰিয়তে অসমৰ জাতিৰ কিবা উন্নয়ন হ'ব নেকি আপোনালোকে সেই কথাটো কওক অসমীয়া জাতিৰ ভাষাৰ উন্নয়ন হ'ব আপোনালোকৰ এই জাতীয়তাবাদৰ জৰিয়তে অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ উন্নয়ন হ'ব নে অসমীয়া জাতিৰ আপোনাৰ অৰ্থনীতিৰ বুনিয়াদ কিবা মুকলি হ'ব নে আপোনালোকৰ ইয়াত ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত হ'ব আপোনালোকৰ জাতীয়তাবাদে